বকুলবাৰী গাঁও সভা আৰু জ্যোতিকলা যুৱ সংঘৰ উদ্যোগত ধেমাজি জিলা চুতীয়া জাতি সন্মিলন, উত্তৰ দক্ষিণ আৰু সদৰ বৰদলনি আঞ্চলিক চুতীয়া জাতি সন্মিলনৰ সহযোগত ধেমাজি জিলা বৰদলনি বকুলবাৰী সাধনী ভৱনত 20 আৰু 21 এপ্ৰিলত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে বকুলবাৰী সাধনী স্মৃতি দিৱসৰ ৰূপালী জয়ন্তী আৰু ধেমাজি জিলা সাধনী স্মৃতি দিৱস উদযাপন কৰা হয়। পুৱা প্ৰয়াত কমল চন্দ্ৰ চুতীয়া সোঁৱৰণী মূল তৰণখনি উন্মোচন কৰে বকুলবাৰীৰ জ্যেষ্ঠ নাগৰিক ললিত চুতীয়াই। পৰৱৰ্তী সময়ত উদযাপন সমিতিৰ সভাপতি গোবিন্দ চুতীয়াই মূল পতাকা উত্তোলন কৰাৰ লগতে ধেমাজি জিলা চুতীয়া জাতি সন্মিলনৰ সভাপতি ৰিজু বৰুৱা, জিলা চুতীয়া জাতি মহিলা সন্মিলনৰ সভানেত্ৰী যোগেশ্বৰী চুতীয়া, জিলা চুতীয়া যুৱ সন্মিলন অসম সমিতিৰ সভাপতি ত্ৰিদীপ দাস প্ৰমুখ্যে কেইবাজনো বিশিষ্ট ব্যক্তিয়ে মুঠ 25খন পতাকা উত্তোলন কৰে। দুপৰীয়া প্ৰয়াত হৰেণ চুতীয়া সোঁৱৰণী আলোচনা চক্ৰ উদ্বোধন কৰে ধেমাজি মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ডক্টৰ বুধীন্দ্ৰ বৰুৱাই। সাধনী দিৱসৰ তাৎপৰ্যৰ ওপৰত আলোচনা চক্ৰখন সঞ্চালনা কৰে গোগামুখ মহাবিদ্যালয়ৰ সহযোগী অধ্যাপিকা দীপালী চুতীয়াই। এই আলোচনা চক্ৰত মুখ্য আলোচক হিচাপে চুতীয়া যুৱ সন্মিলন অসমৰ সাধাৰণ সম্পাদক কৌস্তভ কিশোৰ চুতীয়া উপস্থিত থকাৰ লগতে ৰাষ্ট্ৰীয় বঁটা প্ৰাপক কৃতি শিক্ষক লখিমপুৰৰ বাবুল চন্দ্ৰ চুতীয়াৰ লগতে কেইবাজনো গণ্যমান্য ব্যক্তি উপস্থিত থাকে। ধেমাজি জিলা চুতীয়া জাতি সন্মিলন আৰু বকুলবাৰী সতীয়াধিনী স্মৃতি দিৱসৰ যুটীয়াভাৱে আজি বকুলবাৰী গাঁৱত স্মৃতি দিৱসৰ প্ৰথম দিন আৰু এই বকুলবাৰী গাঁও যি মোৰ প্ৰয়াত পিতৃ কমল চন্দ্ৰ চুতীয়াৰ মাতৃভূমি, ইয়াতে তেওঁ জন্মগ্ৰহণ কৰিছিল আৰু তেওঁৰ স্মৃতিত আজি ইয়াত মূল তোৰণখন আমাৰ ফালৰ পৰা দিয়া হৈছে আৰু এই গাঁওখনৰ যিটো ঐতিহাসিকতা এটা আছে যে প্ৰথমতে এই বকুলবাৰী গাঁওখন সোণাৰী গাঁও নামে নামকৰণ হৈছিল আৰু এই সোণাৰী মোৰ ককা দেউতা আছিল। তাৰ পাছতেই বিভিন্ন কাৰণত বকুলবাৰী নামেৰে নামকৰণ হ'ল আৰু ধুনীয়া কাৰ্যসূচীৰে বৰ্ণাঢ্য কাৰ্যসূচীৰে তেওঁলোকে সতীয়াধিনী দিৱস ইয়াত উদযাপন কৰিছে আৰু মই অধ্যক্ষতা সমিতি আৰু জিলা সমিতিক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ যে মোৰ প্ৰয়াত পিতৃ কৰ্মযোগী কমল চন্দ্ৰ চুতীয়াদেৱৰ মূল তোৰণখন দিয়াৰ যি মোক সুবিধা দিলে তেওঁলোকক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু যিহেতু দেউতাই ইয়াতেই শিক্ষা গ্ৰহণ কৰিছিল আৰু শিক্ষা গ্ৰহণ কৰি দেউতাই প্ৰথম বাহিৰত গৈ অসম আৰক্ষী বিভাগত চাকৰি কৰি পৰিদৰ্শক হিচাপে তেখেতে অৱসৰ গ্ৰহণ কৰিছিল। গতিকে আজি তেখেতৰ স্মৃতিত তোৰণখন দি আমাৰ পৰিয়ালবৰ্গই খুব আমি আনন্দিত হৈছোঁ আৰু দেউতা য'তেই থাকে তেওঁৰ আত্মাই যেন চিৰশান্তিত থাকে তাকে আমি কামনা কৰিছোঁ। বকুলবাৰী ৰাইজকো ইমান সুন্দৰকৈ এই অনুষ্ঠানটো আয়োজন কৰিছে দুদিনীয়াকৈ, তেওঁলোকলৈ মোৰ অশেষ ধন্যবাদ মই জ্ঞাপন কৰিছোঁ। লখিমপুৰৰ পৰা ৰাহানুদ্দিন আহমেদৰ ৰিপৰ্ট, অসম আদিত্য।